হেল্ল' অসমবাসী ৰাইজ, আপোনালোক সকলোকে আজিৰ মোৰ ফাৰ্ষ্ট ইউটিউব চেনেল ৰম্ভা ব্লগছলৈ স্বাগতম জনালোঁ। আৰু মই আজি উৰ্পৰ বিললৈ আহিছোঁ। মোবাইলত এনে চাই থাকোঁ উৰ্পৰ বিলৰ যিটো পৰিৱেশ, কিন্তু মোবাইলত চোৱাতকৈ নিজে আহি চোৱাটো ইনজয়ে বেলেগ হয়। চ' কিমাননো ঘৰৰ ভিতৰত সোমাই থাকিম। তো আজি আহিলোঁ আমি ফেমিলি, আমি অলপ উৰ্পৰ বিলৰ পৰিৱেশখিনি চাই যাওঁ, কিমাননো ভাল লাগে। আজি আহি নিশ্চয় গম পাম। আৰু আমি ইয়াত আহি প্ৰথমে টিকেটটো কাটিব লাগিব। টিকেট কটাৰ পিছতহে আমি ভিতৰলৈ যাব পাৰিম। চ' এজনৰ টিকেটটো 10 টকাকৈ হয়। আৰু ইয়াত মোৰ হাজবেণ্ডে টিকেট কাটি আছে ভিতৰলৈ যাবৰ বাবে। আৰু এতিয়া আমি গৈ আছোঁ। আপোনালোকে আৰু সকলোৱে চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকৰ ছাপৰ্টে মই আগবাঢ়ি যাব পাৰিম। আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আৰু আপোনালোক সকলোৱে চাই থাকিব। দুখবোৰ নাইকিয়া হৈ গৈছে, কাৰণ ইয়াৰ পৰিৱেশখিনি ইমানেই ধুনীয়া, কি ক'ম আৰু আপোনালোকে আহিবলৈ নাপাহৰিব। উৰ্পৰ বিলত এবাৰ আহি চাই যাব। আৰু আজি মানুহ কম আহিছে, আমি যিহেতু দুপৰীয়াত আহিছোঁ আৰু বহুত ৰ'দ দিছে আহি আজি। কিন্তু ৰ'দ দিলেও ইয়াত আহিলে আপোনালোকে বহুত ঠাণ্ডা পৰিৱেশ, ৰ'দ দিলেও ৰ'দ দিয়া যেন নালাগে, বহুত বতাহ দিয়ে। আৰু শুৱা নাৱত কেইজনমান সেইফালে পাৰ্ক আছে, তাতে গৈ আছে, ঘৰ আছে পানীৰ মাজত। চ' আপোনালোকে চাব পাৰে। আজি মানুহ কম আহিছে আৰু আহিব, আজি যিহেতু দুপৰীয়াত আহিছোঁ আমি। আৰু ইফালে মোৰ মাইনাক চাব পাৰে। মোৰ মাইনা ইয়াত আহি বহুত খেলি আছে, টিকলিও মাইনাই। আৰু মনটো চাগে ভাল লাগি গৈছে ইয়াত অহাৰ পিছত, বহুত খেলি আছে আৰু মাইনাটো। আৰু দেউতাই চাই আছে ইফালে, আৰু ময়ো ইফালে ৰেষ্ট কৰি আছোঁ। দোকানৰ পৰা একো লৈ নানিলোঁ, চিপছ পেকেট আনিলে। আৰু পৰিৱেশখিনি চাই আৰু খালে বহুত মনটো ইণ্টাৰেষ্ট লাগে, ইনজয় বেলেগ হ'লে হয়, কিন্তু একো নাই, আমি নিশ্চয় যোৱা সময়ত খাই যাম। আৰু বহি আছোঁ আৰু কিনো চাম। আৰু আজি মানুহ কম হৈছে, তথাপিও ভাল লাগিছে মনটো, আৰু ভাল লাগিছে আহি কিনে। আৰু সেয়া বলবলা পাহাৰ বুলি কোৱা হয়, ইয়াৰ পৰা বলবলা পাহাৰো দেখিবলৈ পোৱা যায়। আৰু ইফালে পানীখিনি বহুত চিকচিকীয়া হৈ আছে, বহুত চাবলৈ ভাল লাগি আছে। আৰু ইয়াত আহি বহুত মানুহে মাছ মাৰিছে, মাছটো পায়। আৰু উৰ্পৰ বিলৰ পৰা মই ঘৰলৈ ঘূৰি অহাতে ভিডিঅ' নবনালোঁ, বহুত ৰ'দ দিয়াৰ বাবে। আৰু আহি মই ভাত খোৱা সময়তে মাইনাই গুচি আহিলে ৰাস্তাৰ মাজতে খেলিবলৈ, আৰু সেইকাৰণে মই বহুত সাৱধানেৰে চাই থাকোঁ। মাইনা বহুত দুষ্টামি হৈ গৈছে, খোজকাঢ়িব পৰা হৈ গৈছে যে, সেইকাৰণে চাবলগীয়া হৈ গৈছে। বহুত ৰাস্তাৰে চাইকেল অহা যোৱা কৰি থাকে, সেইকাৰণে ভয় লাগে, যিহেতু সৰু ছোৱালী হৈ আছে। আৰু তেখেতে এনেকুৱাই খেলি থাকে, খেলি ভাল পায়। সেইও যিহেতু খেলি বেছিভাগ ভাল পায়। আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পাইছে লাইক কমেণ্ট কৰিব নাপাহৰিব, প্লিজ সকলোকে অনুৰোধ কৰিছোঁ। আৰু আজিৰ কাৰণে সকলোকে বাই।